আজি আকৌ মানুহজনৰ পাস্তা খাবলৈকে মন গ'ল গম পাইছেনে। এতিয়া বনাবতো লাগিবই, তাকে ভেজিটেবল অকণমান কাটি ল'লোঁ। কাটি লৈ পেলানি পাস্তা ধুনীয়াকৈ মই বইল কৰি পেলানি ভাজি লৈছোঁ। বৰ বেছি কিবা কিবি চচ টচ দি বনোৱা নাই আকৌ দেই। এনেকৈ খাবলৈও ভাল লাগে। মেগী মছলা অকণমান দি দিলে আৰু বেলেগ একো দিব নালাগে আৰু খাবলৈ এনেই ধুনীয়া হয়। তাৰপাছতে বোলো আজি স্পেচিয়েল কিবা এটা বনাওঁ মানে বোলো ডিম আছিলে, ডিম কাৰীকে অকণ বনাই দিওঁ। তাৰপৰা এয়া জিৰা ধনিয়া তাৰপৰা কাজু এনেকৈ বনাই খাবচোন কেতিয়াবা, বহুত ধুনীয়া লাগে খাবলৈ। তাৰপৰা এয়া আদা নহৰু লৈছোঁ, পিঁয়াজ এটা লৈছোঁ আৰু আলুখিনি মই সৰু সৰু আলু ধুনীয়াকৈ বইল কৰি পেলাই ফ্ৰাই কৰি লৈছোঁ। মছলাখিনি পেষ্ট কৰি ল'লোঁ। পেষ্ট কৰি পেলানি থৈ ল'লোঁ। থৈ পিছত এয়া পিঁয়াজ এটা ধুনীয়াকৈ কাটি ল'লোঁ। তাৰপৰা এয়া পিঁয়াজকণ অকণমান তেলত ধুনীয়াকৈ ভাজি লৈছোঁ। ভাজি লৈ পেলানি ইয়াত মছলাখিনি দি দিলোঁ। দি দিয়াৰ পাছত এনেকৈ মানে বনাই খাবলৈ সোৱাদটো বেলেগ হয়। সদায়নো একে ৰকমেনো কিমান খাই থাকিম, বোলো আজি অকণ বেলেগকৈ বনাই খাওঁ। বেলেগকৈ বনাই খাবলৈও কেতিয়াবা বহুত ভাল লাগে। মই পিছে বনোৱাটো খুব বেছিয়ে ভাল পাওঁ, বনাই ভাল পাওঁ কাৰণে যি টি বনায়ে থাকোঁ। মোৰ ওচৰত কিন্তু মেগী মছলাটো থাকেই। মেগী মছলা অকণমান দিলে বস্তুটো খাবলৈ সোৱাদ হৈ যায়। এনেও বস্তু সোৱাদ হয়ে। তাৰপিছতে এয়া অকণমান বিৰিয়ানী মছলা অকণমান দি দিব, তাৰ টেষ্টটো ধুনীয়া হৈ যায়। মানে এইটো আলুৰ দম টাইপতে মই বনাইছোঁ যদিও মানে কি অকণমান মোৰ তাৰকা অকণমান দি দিছোঁ। তাৰপিছত মছলাখিনি ভাজি থাকোঁতে অলপমান ঘি দি দিব, গৰু ঘি। যদি আপোনালোকে ঘি বেয়া পায় বাটাৰ অকণমান দি দিব, তেতিয়া মানে তাৰ টেষ্টটো বহুত বেলেগ হৈ যায়, খাবলৈও বহুত ধুনীয়া হয়। তাৰপিছতে এয়া বিলাহী কাটি থৈছিলোঁ, বিলাহীখিনি দি দিলোঁ। বিলাহীকণ দি দিয়াৰ পাছত আৰু মছলাকণৰ টেষ্টেই বেলেগ হৈ যায় গম পায়নে। তাৰপৰা লৰালৰিকৈ বোলো আটা অকণমান সানি লওঁ। মানুহ কম, আটা সৰহকৈ পৰি গ'ল নহয়, আকৌ লৰালৰিকৈ আটা অকণমান কমাই লৈছোঁ। তাৰপৰা এয়া মোৰ ভাগৰ ডিম কাৰী অলমষ্ট হৈ গ'ল। এয়া মানুহজনলৈ পৰিৱেশন কৰিলোঁ। আজিলৈ তেন্তে বাই, আকৌ আহিম।